কৃষ্ণ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ভাগৱত পাঠলৈ ওলাইছোঁ। মই চুন আৰু জানমণি হুনফুনা। মা আছে, পাপা গ'লে। আমি এতিয়া গৈ আছোঁ। অলপ দেৰিয়ে হৈছে, পলমে হৈছে। কমলা গগৈ প্ৰভু আহিব নামৰূপৰ। আপোনালোকে ভাগৱত পাঠ শুনিব, শুনাম। ভাগৱত ব্যাখ্যা আছে, ভাগৱত পাঠ আৰু ব্যাখ্যা আছে। আপোনালোকক শুনাম, শুনিব। এইফালে মা নাযায়, আমাকে পঠাইছে আৰু কৃষ্ণ। এয়া আমি গৈ আছোঁ, গৈ পোৱাই নাই। এয়া আমি গৈ আছোঁ। হৃদয়তে কৃষ্ণক দেখিলে ভগৱান কৃষ্ণক হৃদয়ত বাম পাখে মায়া দক্ষিণ দেখি ভগৱন্ত মায়া ভক্তিৰ মাজত ভগৱান কৃষ্ণ আছে। ভগৱান কৃষ্ণই কৈছে, মায়া তুমি বান্ধিছা যিসমূহ, মায়াই যিসমূহ আতি আতি বান্ধে, আৰু ভক্তি মাতৃয়ে মায়া বান্ধ খুলি দিয়ে কৃপা কৰি। অৰ্থাৎ বুজি পালে মায়াৰ বন্ধনৰ পৰা মুক্তি পাবলৈ হ'লে ভক্তি কৰিব লাগিব। ভক্তি 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 কাক কয়? কবিৰ কৈছে, পুথি পঢ়ি পঢ়ি জগ মোৱা পণ্ডিত ভয়ে নকুই ধাই অক্ষৰ প্ৰেম কি পঢ়িছোঁ পণ্ডিত শুই। অৰ্থাৎ পুথি পঢ়িলেই, ভাগৱত পঢ়িলেই, কীৰ্তন মুখস্থ কৰিলেই ভকত হ'ব নোৱাৰিবও পাৰে। পৃথিৱীত এটা শব্দ আছে, যিটো আঢ়ৈটা আখৰ শব্দ। এই আঢ়ৈটা আখৰ শব্দটো যি প্ৰেমেৰে সৈতে হৃদয়ত উপলব্ধি কৰি শিকি লৈছে, সেইজনকে পণ্ডিত বুলি কয়, তেওঁকে ভকত বুলি কয়। এই আঢ়ৈটা আখৰ কি? ভক্তি। ভক্তি শব্দটোত দুটাক্ষৰ আছে, গতিকে সম্পূৰ্ণ তিনিটা আখৰ বুলি কোৱা নাই, আঢ়ৈটা আখৰ বুলি কৈছে। ধাই অক্ষৰ প্ৰেম কি পঢ়িছোঁ পণ্ডিত শুই। ধাই মানে আঢ়ৈটা আখৰৰ শব্দটো ভক্তি। বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত ইয়াৰ উত্তম ফল হৰি নাম মাত্ৰ। মাত্ৰ অনলি, অনলি একমাত্ৰ। বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত ইয়াৰ উত্তম ফল হৰি নাম মাত্ৰ। হৰি নামে হৰি নামে শপত খাই কৈছিলে, হৰি নামে হৰি নামে হৰি নামে গতি, হৰি নাম ভকতৰ কেৱল ভকতি। কৃষ্ণ পাদ পদ্ম দুই মৰণি জগতি, হৰি নাম বিনে মই নজানো ভকতি। শুনিলে? সবাৰ শপত খাই কৈছে, হৰি নামে একমাত্ৰ ভকতি পন্থ। ভকতি পৰম পন্থ দুই পৰিচ্ছেদ সিদ্ধান্ত দিছে ভগৱান কৃষ্ণ। গতিকে মহাপুৰুষ মাধৱলৈ ক'লে, হৰিনামৰ বিনাময় নহয় ভকত, হৰিনামৰ বাহিৰে ভক্তি নাই। সেইকাৰণে সেই হৰিনাম ক'ত পাব? য'ত ত'ত নাপায়, য'ত ত'ত নাপায়। এই হৰিনাম পাব ক'ত? একমাত্ৰ ভগৱানৰ ওচৰত একান্ত ভক্তসকলৰ সংগতে হৰিনাম পাব। সেইকাৰণে ভকত গোট খালেই বাজে কথা পাতিব নাপায়। ভকত গোট খালেই ঈশ্বৰৰ কথা পাতিব লাগিব। আপোনালোকে আগলৈ কিতাপ ভাল নকৰিব। সেইকাৰণে কোনে আহি ঈশ্বৰৰ কথা পাতিব। সেইকাৰণে আমাৰ সংঘটো কি আছে এতিয়া? যদি ভকত গোট খালে নামৰ দি আছে, তেতিয়া পাছতে পাছত পাছ কৰি নালাগে, পাছতে এইখন নামৰ দোকান। এই নামৰ দোকান, নামৰ ভক্তি কাম ন গজে গজে সাধু নহি সৰ্বত্ৰ, সাধু নহি সৰ্বত্ৰ চন্দন বনে বনে। অৰ্থাৎ মই সংস্কৃত বুজি পোৱা নাই আপোনালোকে। অসমীয়া অৰ্থ হৈছে শৈল মানে পৰ্বত, সংস্কৃত ভাষাত
সৈন্য বুলি কয়। পৰ্বতে মানিক পায়, কিন্তু সকলো পৰ্বত মানিক নাপায়। 2 নম্বৰ মূৰ্তি দেখোন গজে গজে গজমুকুটা হাতী মূৰত পায়, কিন্তু সকলো হাতী মূৰত গজমুকুটা নাথাকে। তেনেকৈ চন্দনকাঠ হাবিত থাকে, চন্দনৰ মনে মনে চন্দনে হাবি থাকে, কিন্তু আপোনালোকৰ ইয়াত খুব চন্দনকাঠ নাই। মনে মনে বোলা ৰাম ৰাম পাইছে কওক আপুনি নাম কৈছে নহয়, মনে মনে বোলা ৰাম ৰাম কৈছে নে কওক। কাষত যে গছ গছনিবিলাক আছে, এই ইটোৰ প্ৰাণীবিলাক যে আছে, এনেই থকা নাই। আপোনাৰ ঘৰৰ কাষত থকা গছ গছনিবিলাক এৰি থকা নাই বাপক। আপোনাৰ ঘৰত থকা কুকুৰ মেকুৰীবিলাক থকা নাই। কেলৈ? জীৱসমূহ ভাগ আছে। বিভিন্ন কোটিৰ পৰা জীৱবিলাক আহে, যিবিলাক বিষ্ণুকোটিৰ জীৱ। এই বিষ্ণুকোটিৰ জীৱবিলাকে জন্ম হোৱাকৈ প্ৰাৰ্থনা কৰে ভগৱান কৃষ্ণ। কীৰ্তনৰ বেদস্তুতিত পঢ়িছোঁ, বেদস্তুতি পঢ়িছোঁ, না পঢ়িব বেদস্তুতি আজিয়ে গৈ পঢ়িবই। বেদস্তুতি লিখা আছে, বেদস্তুতি 4খন বেদস্তুতি কৰিছে ভগৱান কৃষ্ণ। কি বুলি? জৈতে জৈতে গৌৰা জন্ম লভুময়ী আপোন কৰ্মৰ গতি, তৈতে তৈতে প্ৰভু তোমাৰ চৰণে থাকোক গৃহ ভকতি। হে প্ৰভু, মোৰ কৰ্মফলৰ কাৰণে মই কি যদি যেন ভগৱান তাৰ ঠিক নাই। গৰুৱে হ'লে, মহে হ'লে, মাখি হ'লে, ভূতে হ'লে, পেটে হ'লে, কোনো ঠিক নাই। কিন্তু য'তেই জন্ম নহওক কিয়, তৈতে তৈতে প্ৰভু থাকোক গৃহ ভকতি। সেই যোনটো যাতে মই তোমাৰ ওচৰত ভকতি কৰি সুবিধা নাপাওঁ প্ৰভু, মোক তাকে তুমি কৃপা কৰা বুলি বিষ্ণুগুৰি জীৱমে জন্ম হোৱাৰ আগতে প্ৰাৰ্থনা কৰে ভগৱান। এই ভগৱান কৃষ্ণ সেই প্ৰাৰ্থনা মন্দিৰ কৰি তেওঁ এতিয়া পানী কৰিব গ'লগৈ কৰ্মফলৰ কাৰণে। কিন্তু গৰু হ'লগৈ, মহ হ'লগৈ, চিপৰা হ'লগৈ, জোক হ'লগৈ, পোক হ'লগৈ, মাছ হ'লগৈ, মগৰ হ'লগৈ, গছ হ'লগৈ, গছনি হ'লগৈ। এজন ভকতৰ ঘৰৰ কাষত জন্ম দিলে তেওঁ। য'ত উদ্ধৱনাথ কৃষ্ণ, কৃষ্ণ নাই হেনো ওলাইছে, আঁতৰৰ পৰা দেখিছে। কিন্তু যিমানে ওচৰ চুবুৰীয়া দেখিলে উদ্ধৱেই হয়, মনত কি আছে? তাৰপিছত দেখিলে উদ্ধৱ বান্ধৱ তুমি কি অকলে নে? কথাটো কি? এইবুলি কোৱাৰ লগে লগে উদ্ধৱে কান্দিছে। কান্দি ক'লে, সখা দিলো, সখা বুলি কয়, সখা প্ৰাণবন্ধু কৃষ্ণ নাই। তেওঁ গৰুকৈ বিকট হলে, মূৰত কি আছে তুমি? তেওঁ পিন্ধি যোৱা পাদুকা জুৰি ঘৰম জুৰি মই হেৰি আহিছোঁ। কেলৈ বাহিৰত কৃষ্ণই পিন্ধি থকা ঘৰম জুৰিত পঞ্চচিহ্ন পৰি আছে ভগৱান কৃষ্ণ। এই পঞ্চচিহ্ন যেতিয়া হিৰত লয় তেতিয়া পবিত্ৰ হয়। ভকতৰ সেইকাৰণে পৰহিলা হিৰত ল'ব লাগে বাস্তৱ। আমাৰ গৃহস্থ খাব নাই, ভকত আহিছে ধৰি ধৰ কি ঘৰ ধৰি থাকক, সেইটো হ'ব নাপায়, সেইটো হ'ব নাপায়। আমাৰ ভগৱানে ক'লে যি ভকত ধৰি গৈ আছিলে কথা আজি কৈছে গ'ত আমাৰ ভকতৰ গৃহস্থ খাবই নাথাকে, সেইটো কৰিব নাপায়। তুমি যদি নাপালে যদি পাতিছা তুমি নিয়মটো ভক্তি আমাৰ লগত হ'ব মিছা ভক্তিৰ অভাৱে। এতিয়া অহংকাৰ নহ'ব, মোৰ টকা পইচা আছে, কিমান খাব ভকতে নকৰিব। যি আছে ভগৱানৰ পিছত চোৱা। উদ্ধৱে কান্দিলে আৰু ক'লে গোটেই কথাখিনি ঘৰম জুৰি মই ভিতৰত লৈ আহিছোঁ বুলি। তেতিয়া সন্ধ্যামত লগ পাইছে আৰু গোটেই কথাখিনি পাততে যমুনা তীৰত মাটিত পাই গ'ল। বিদুৰ, সখা, উদ্ধৱ বান্ধৱ, তুমিতো ভগৱানৰ দৰ্শন কৰিলা, যাব সময়তে তেওঁ চৰণ তুমি স্পৰ্শ কৰিছা, তুমি গোটেই পবিত্ৰ। আহাচোন তোমাকো মই অকণমান ধৰি লওঁ, মই কেতিয়া পবিত্ৰ হওঁ বুলি। তেতিয়া বিদুৰে উদ্ধৱক আলিংগন কৰিছিল পবিত্ৰ হ'ব কাৰণে। তোমাৰ গোটেই দেহাটো পবিত্ৰ হৈছে, ভগৱানে পিছত স্পৰ্শ কৰিছা, ময়ো তোমাক ক'ম। সেইকাৰণে ভকতক আলিংগন কৰিব লাগে, আলিংগন কৰিবলৈ শিকিব লাগে। আমাৰ সেইবোৰ জ্ঞান নাই, চৰ্চা নহয় আমাৰ এতিয়া কথা। ভাগৱত পঢ়িব, হাঁহি কথা কথা ক'ব, হৈ গ'ল বৰ ভাল লাগিলে হাঁহি দিলে, সেইটো নহয়। ভাগৱতৰ কথা এইদৰে আধ্যাত্মিক তত্ত্বৰ দৰ্শনৰ যোগেদি জানিব লাগিব কথাখিনি। সেইটোৱে ভাগৱত চৰ্চা, সেইটোৱে ভাগৱত পাঠ। আমাৰ সাধাৰণতে মই দেখিছোঁ বহুতক একেখিনি কথাকে সদায় কৈ থাকে।
ব্যৱসায় কৰি থৈছে, সেইটো হ'ব নাপায়। ভাগৱত লাভ কেতিয়াও ব্যৱসায় নকৰিব, অপাৰ হৈ যাব। গতিকে সেইকাৰণে ভকতক আলিংগন কৰিব লাগে। কেলেই উদ্ধৱে ক'লে যে তুমি ভগৱানৰ কিছুমান দৰ্শন কৰি আহিলা, ভগৱানে স্পৰ্শ কৰি আহিছা যাওঁতে, তুমি গোটেই দেহাটোৱে পবিত্ৰ হৈছে, আহাচোন তোমাক অকণমান মই আলিংগন কৰিম, মই পবিত্ৰ হ'ম। এইটো বুলি উদ্ধৱক মানে আলিংগন কৰিছে মহাভক্ত বিদুৰে। গতিকে এই তত্ত্ববোৰ ভকতক পোৱাৰ লগে লগে এইখিনি কথা ভকতে আমি জানিব লাগে, জানিলেহে আমি কৰিব পাৰোঁ, নাজানিলে একো কৰিব নোৱাৰি। কিন্তু যোৱাৰ পাছত তোমাক মই ক'ত দেখিবলৈ পাওঁ, তোমাৰ চৰণডাল ক'ত পাম মই প্ৰভু, মোক কওকচোন। এই বুলি কান্দি কান্দি উদ্ধৱে উদ্ধৱক সুধিলে। উদ্ধৱে সুধিলে কৃষ্ণ, প্ৰভু তোমাৰ চৰণ মই ধৰি আছোঁ এতিয়া, অলপ পিছত তুমি যাবাগৈ, মই তোমাক ক'ত পাম তুমি যোৱাৰ পাছত প্ৰভু, নহ'লে মোক তুমি লগত লৈ যোৱা। তুমি কৈছে তেতিয়া ক'লে তোমাক মই নিব পাৰিছোঁ তোমাক নিনো, মই কেলৈ নিনো, তুমি আমি দুই গ'লে নিব অনৰ্থ। তোমাক মই লৈ যাব পাৰোঁ, কিন্তু তোমাক লৈ গ'লে জগত পৃথিৱীখন অনৰ্থ হ'ব, তাতে ভৰটো হ'ব আৰু ধৰণী ৰসত লৈ যাব। তোমাৰ নহয় ভকতসকল থাকিব লাগিব পৃথিৱীত, তেতিয়াহে পৃথিৱী ৰক্ষা কৰিব, সাধুসকল ৰক্ষা কৰিব। কিন্তু উদ্ধৱ এটা কথা হ'ল, তুমি একেঠাইতে নাথাকিবা, মই যোৱাৰ পিছত ভকতে হৃদয়ে ধৰে কৃষ্ণৰ চৰণ, ভকত ভ্ৰমিয়া ফুৰে চৈধ্যয় ভুৱন। শুনিলে, গুৰুজনে গাড়ী নাই, মটৰ নাই, বাছ নাই, ট্ৰেইন নাই, একো নাই, নাৱেৰে খোজকাঢ়ি গাড়ী গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰিলে, এবাৰকে নবাৰ। আপোনাৰ ঘৰত গাড়ী ঘোঁৰা টকা পইচা ধেৰ আছে, কিমান গুচি পাব, প্ৰশ্ন কিমান গুচি পাব? আপোনাৰ ধেৰ আছে, সেই সময়ত গাড়ী আছে, ঘোঁৰা আছে, টকা আছে, পইচা আছে, সুবিধা আছে, কিমান বাৰ গুচি পাব? কিমান অন্যায় কৰিছে আমি চকী, অলপ যাওকচোন আপুনি, ভকত দৰ্শন হ'ব আপোনাৰ। এই ভাগৱত অৱস্থা হৈছে, ইয়ালৈ আহিবলৈ সময় নাই, এতিয়া সময় নাই, সেইটো হৈছে ভাগৱত। গতিকে এইবোৰক এলাহ নকৰিব। সেইকাৰণে ভগৱান কৃষ্ণই ক'লে, উদ্ধৱ মই যোৱাৰ পিছত তুমি একেঠাইতে নাথাকিবা, ভকতে হৃদয়ে কৃষ্ণৰ চৰণ, ভকত ভ্ৰমীয়া ফুৰে শ্ৰদ্ধা কৰিব, যিমান পাৰা সিমান তুমি ঘূৰা, কাৰণ তোমাক দৰ্শন কৰিলে ভকত পবিত্ৰ হ'ব, জগত পবিত্ৰ হ'ব, তীৰ্থবিলাক পবিত্ৰ হ'ব। জিলা সভাপতিজন যদি সাধাৰণ প্ৰাথমিক ভাগৰ ঘৰলৈ যায় বৰ ভাল পায়, আজি জিলা সভাপতি আহি নহয়, আঞ্চলিক সভাপতিজন যদি প্ৰাথমিক কোনোবা এজন গৃহস্থৰ ঘৰলৈ যায় বৰ ভাল পায়, আজি আমাৰ সভাপতি আছিলে, আঞ্চলিক সভাপতি আছিলে, কাৰণ কথা পাতোঁ। সেই কৈছোঁ খ্ৰীষ্টান ধৰ্ম আছে, তেওঁলোকে যেতিয়া দেওবাৰ দিনা তেওঁলোকে যেতিয়া গীৰ্জালৈ যাব, আৰু সেই তাত পাদুজনে গোটেই মানুহ ঘৰ তুমি দেখা নাপায়, ভাল পায়, এইটো প্ৰচাৰৰ দিশ। আমাৰ সেইবিলাক খবৰ নাই লাভ, মই পদাধিকাৰো কি পাঠকসকলৰ কি সম্বন্ধ আছে এইটো, মই জিলা সভাপতি, মই হৰ্ণেশ্বৰ, সকলো যাব লাগে, সকলো ভকতৰ ওচৰত যাব লাগে। সেইকাৰণে আমি যেতিয়া পদাধিকাৰ হৈছোঁ তেতিয়া প্ৰথম কাৰ্যসূচী হৈছোঁ প্ৰতিখন জিলালৈ যাব লাগিব। 54 জিলা আশালৈ গ'লোঁ বা যাব লাগে, নহয় ভকতৰ বেয়া পায় নহয়, বহুতো জিলাকে আমাৰ আমি পদাধিকাৰ চাৰ্টখন দেখিলোঁ বুলি কয় নহয়, আমাৰ জিলা চাৰ্টখন দেখিলোঁ বুলি কয় নহয়। 4 প্ৰকাৰ, মৃন্ময়, চিন্ময়, বাংময়, 3 প্ৰকাৰ, মুঠ 3 প্ৰকাৰ। মৃন্ময় মাটি, কাঠৰ, বিভিন্ন ধাতুৰ যিবিলাক পুতলা যিবিলাক মূৰ্তি বনাই মৃন্ময় বুলি কোৱা হয়। চিন্ময় মানে চিত্ৰ, ছবি, কৃষ্ণ ফটোখন লগালে ভাল লাগে, বা গুৰুজনাৰ ফটোখন পালে ভাল লাগে, এনেকৈ মনত ভাবে বহুত। 3 নম্বৰ হ'ল বাংময়, বাক য'ত মই বাংময়, য'ত ভগৱান কৃষ্ণৰ কথাবিলাক লিখিত হৈ থাকে সেইখনে বাংময় ভাগৱত। কাৰণ ভগৱান কৃষ্ণৰ গোটেই তত্ত্বৰ কথাবিলাক এই ভাগৱত লিপিবদ্ধ আছে,
সেইকাৰণে ভকতে নিম্নমুটি দৰকাৰ নাই, চিন্নমুটি দৰকাৰ নাই, বামমুটি ভকত দৰকাৰ। সেইকাৰণে ক'লে উদ্ধৱ, মই যোৱাৰ পিছত মোৰ সমস্ত শৌৰ্য বীৰ্য অৱয়ব মোৰ বামমুটি ভাগৰ ওপৰত চাকৰি। এই ভাগত যি সেৱা কৰিব 1 নম্বৰ। সেইকাৰণে ভাগত এখালকে আমি সেৱা কৰিব লাগে। ভাগত ধৰ্ম কৰিলে মানে গৃহস্থ সেৱা কৰিব লাগে, ভাগত দৰ্শন কৰিলে সেৱা কৰিব লাগে, সেইটো নিয়ম। বুজিছেনে? যদি কোনোবা কৰা নাছিলে আজিৰ পৰা কৰিব দেই, ভাগৱত দৰ্শন হোৱাৰ লগে সেৱা কৰিব। আৰু যেতিয়া ভকতে ভাগত, সেইকাৰণে ভকতকো দেখিলে সেৱা কৰিব লাগে। আৰু পাঠ কৰে যে কীৰ্তন, যিসকলে যোনে কীৰ্তন কৰে, যোনে পাঠ কৰে, যোনে ভাগৱত শ্ৰৱণ কৰে আৰু শ্ৰদ্ধৰ দৰ্শন, ভগৱন্তক ভাগৱত দৰ্শন কৰাটো মহাপুণ্য কথা। উদ্ধৱক ক'লে, হে উদ্ধৱ, মই যোৱাৰ পিছত মোৰ সমস্ত সূৰ্য বীৰ্য অৱয়ব ভাগৱতে মই পৰিচয় কৰিলোঁ। এই ভাগৱত যি সেৱা কৰিব 1 নম্বৰ, এই ভাগৱত যি শুনিব 2 নম্বৰ, এই ভাগৱত যি পঢ়িব 3 নম্বৰ, আৰু এই ভাগৱত যি দৰ্শন কৰিব চাব 4 নম্বৰ। সমস্ত পাপ নাশ হ'ব, সমস্ত শুভ কাৰ্য সিদ্ধি হ'ব, আৰু ভগৱন্ত কৃষ্ণক সেইজনে পাব। এইটো সিদ্ধান্ত দিলে ভগৱন্ত কৃষ্ণই উদ্ধৱৰ আগত বৈকুণ্ঠ যোৱাৰ প্ৰাক মুহূৰ্ত। সেইকাৰণে ভাগৱত দৰ্শন কৰাকৈ আপোনালোকে সেৱা এটা কৰিব। আৰু যদি ভকতকে ভাগৱত বুলি কোৱা হয়, সকলো ভকত নহয়, ক'লো নহয় ভাগৱত কাক কয়, কোন ভকত আকৌ কাম নেকি সেইটো? কোনজন ভকতক ভাগৱত বুলি কৈছে? পৰনিন্দা অহংকাৰ নাহি হৰিৰত, সেইজন উত্তম ভকত ভাগৱত। সেইজন উত্তম ভকত কৈছে, সেইজনে ভাগৱত বুলি কৈছে কোনজন? যেনে কাহানো পৰনিন্দা নকৰে, পৰচৰ্চা নকৰে, যাৰ মনত অহংকাৰ লেখটো নাই, তেনেকুৱা ভকতকেই ভগৱান কৃষ্ণৰ ৰোহিত পাণ্ডৱ বুলি কৈছে। সেই তেনেকুৱা ভকতৰ নাম গ'লেহে ভগৱান কৃষ্ণ আহে বুলি কৈছে। জন্ম কৰ্ম বনাশ্ৰম কুল আদি যত, উত্তম বুলিয়া গৰ্ব নোপজে মনত। গৰ্ব শূন্য হুয়া যিটো হৰিক পূজয়, সিটো জন হৰিৰ প্ৰিয় হয়, সিটো জন জানিবা হৰিৰ প্ৰিয় হয়। ভগৱানৰ প্ৰিয় ভকত কোনজন? সকলো ভকতৰ প্ৰিয় ভকত নহয়। সেইকাৰণে 98 যদুবংশৰ ভিতৰত এজন বিচাৰি পালে মাত্ৰ উদ্ধৱক পালে ভগৱান কৃষ্ণই। ভগৱানৰ বংশ 98 যদুবংশৰ ভিতৰত টকুৰে 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 এজনকে মাত্ৰ বন্ধ হৈ যায় পালে, সেইজন উদ্ধৱ। বাদ বিজ্ঞান নহয় নহয় বাপক। কাৰণ যাব সময়তো একো উদ্ধৱে তেওঁ দেখিলে ভগৱান কৃষ্ণক, কাৰণে কোনো নেদেখিলে, তেওঁ পত্নীবিলাকো নেদেখিলে, তেওঁ ল'ৰা ছোৱালীবিলাকো নেদেখিলে, বংশবিলাক কোনো নেদেখিলে। যাব সময়ত দেখিলে মাত্ৰ একমাত্ৰ উদ্ধৱে। মৈত্ৰ আহিছিল চাবলৈ, কিন্তু মৈত্ৰক নেদেখুৱালে, গুচি গ'ল। দেৱতাসকলে পাছা আছে, কৃষ্ণ আহিব আমি সেৱা কৰিম ইয়াতে আগবাঢ়ি। কেনেকৈ যাই চাওঁ, এইবুলি গছ পাতলতে লুকাই পিনি চাই আছে। চটকৈ গুচি গ'ল। এটা বিজুলী এটা মাত্ৰ ৰেং এটা ৰেউচ এটা গুচি গ'লগৈ, আৰু তেওঁ হয়তো তাত নাই, চব গুচি গ'ল। চটকৈ গুচি গ'লগৈ মাত্ৰ বিজুলী থাকে। সেই পোহৰটো, সেই ৰশ্মিটো দেৱতাসকলৰ চকুত চট মাৰি ধৰে, ঢেল খাই পৰি গ'ল। আৰু এইবিলাক বাচ্চা আছে। সেইকাৰণে সাৱধান ভকতজন হ'ব লাগিব, আকাৰ ইকাৰ বিহীন ভকত। ভতে ভগৱন্ত ভৱ বিমোচন, ভগৱতীতে তুষ্ট হুয় সিজন। কহতে কৃষ্ণ ভক্তি পবিত্ৰ পৰম, আত্মকুমানন্দ কৃষ্ণ সমস্ত দেহম। তহতে তৰণৰ উপায় হৰণ, হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। এই দিন সংযোগে ভকত হুয়, আপোনাকো উদ্ধাৰিয়া কোনো উদ্ধাৰয়। সেইজন ভকতক দৰ্শন কৰাৰ লগে
লগে জগত পবিত্ৰ হৈ যায়। সেইজন ভকতক দৰ্শন কৰাৰ লগে লগে তীৰ্থতা পবিত্ৰ হৈ যায়। সেইকাৰণে গুৰুজনে গৈছিলে হয় তীৰ্থভ্ৰমণে, কিন্তু তীৰ্থ পবিত্ৰ কৰিবৰ কাৰণেহে গৈছিলে। কাৰণ গংগাই সাগৰৰ ৬০,০০০ লোকক উদ্ধাৰ কৰিব, জানি নাপাইছোঁ। কিন্তু প্ৰশ্ন কৰিলে ভগীৰথক, হেৰা তোমাৰ বংশ উদ্ধাৰ কৰিম বাৰু, এই গোটেই ৬০,০০০বিলাক পাপ মোৰ গাত লাগিব নহয়, মই সেই পাপ পাবকে এই বুলি প্ৰশ্ন কৰিলে গংগাদেৱীয়ে ভগীৰথে গংগা নামে আনিছিলে। তেওঁ ভগীৰথে কি বুলি ক'লে, মাতৃ গংগা তুমি কোনো চিন্তা নকৰিবা, তুমি যিমানবোৰ পাপ তুমি গ্ৰহণ কৰিবা, এজন ভকতে যে তোমাক স্পৰ্শ কৰিব লগে লগে গোটেই পাপবিলাক পৰা উদ্ধাৰ দিবা। তোমাক যদি কোনোবা ভকতে যদি স্পৰ্শ কৰে লগে লগে তুমি গোটেই পাপৰ পৰা মুক্তি পাবা। এই বুলি ভগীৰথে গংগাক প্ৰস্তাৱ দিছে। সেইকাৰণে ভকতসকল তীৰ্থ গ'লেও তীৰ্থ স্পৰ্শকাল পৃথিৱীবিলাক পবিত্ৰ হৈ যায়। একটা আছে ভক্তি মাৰ্গৰ ভক্তি তত্ত্ব, আনটো হৈছে যোগতত্ত্ব। চাপৰি দুটা তত্ত্ব থাকে, এক হ'ল যোগতত্ত্ব, দুই নম্বৰ ভক্তি তত্ত্ব। যোগতত্ত্ব মানে আমাৰ দেহতে এহি উদৰ আছে ব্ৰহ্মাণ্ড যাতে কওঁ, গোটেই ব্ৰহ্মাণ্ডৰ গুণখিনি দেহাটোত আছে। ব্ৰহ্মাণ্ডৰ গুণ মানে আছে শৰীৰত, গোটেই ব্ৰহ্মাণ্ডৰ যিমানবোৰ গুণ আছে এই দেহাটোত আছে। গতিকে আমাৰ ২৪টা তত্ত্ব, সপ্ত ছাল, তাৰপিছত ৭২টা স্নায়ু আছে আমাৰ দেহাতে। এই ৭২টা স্নায়ু মূল গ্ৰন্থি মানে গাঁঠিবিলাকৰ কেন্দ্ৰ হ'ল এই হাতৰ তলুৱাখন। ৭২টা স্নায়ু ভাগত আছে। আজি বিজ্ঞানে, আজি চিকিৎসা বিজ্ঞানে এতিয়াও একমাত্ৰ উদ্ধাৰ কৰিছে, কিন্তু আমাৰ ভাৰতীয় ধৰ্ম দৰ্শনে বহু হাজাৰ বছৰ আগতে ক'লে মানুহৰ দেহাত ৭২,০০০ স্নায়ু থাকে। আচৰিত এটা চিকিৎসা বিজ্ঞান, আধুনিক চিকিৎসা বিজ্ঞান হোৱা হাজাৰ বছৰ আগতে ঘোষণা কৰিলে আমি এতিয়াই পাইছোঁ। কম কথা এই ৭২,০০০ স্নায়ুৰ মূল কেন্দ্ৰ হ'ল এই তলৰ দুখন। গোটেই ৭২,০০০ স্নায়ুবিলাকৰ গাঁঠিবিলাক আমাৰ এই দুটাত থাকে। সেইকাৰণে চাপৰি বজালে কেনেকৈ বজাব লাগিব চাই লওক দেই। এইটো এইটো এই ৰেপন দিব লাগে, ৰেপন দিব লাগে, এনেকৈ এনেকৈ ৰেপন দি দিয়ক, এনেকৈ কেনেকৈ কৰিব অৰ্থাৎ এই ৰেপন দিলে মানে আমাৰ যিখিনি গ্ৰন্থি কেন্দ্ৰ আছে স্নায়ুবিলাকৰ খোল খাই যায়। খোল খাই গ'লে মানে ৰক্তচাপবিলাক ঠিক হৈ থাকে। সেইজন লোকৰ কিন্তু উচ্চ ৰক্তচাপ আৰু নিম্ন ৰক্তচাপ হ'ব নোৱাৰে। আৰু ৰক্তচাপ যদি ঠিকে ঠিকে থাকে বেমাৰ আজাৰ হ'ব নোৱাৰে। মহাপুৰুষ গুৰুজনে এনেই নাম প্ৰসংগ দিয়া নাছিলে, ভকতক দীৰ্ঘায়ু কৰিবৰ কাৰণে। শৰীৰম আদ্যম খলু ধৰ্ম সাধনম, ধৰ্ম কৰ্ম কৰি পেলাই শৰীৰম আদ্যম, দেহাটো মূল বস্তু। এই মূল বস্তু দেহাটো ঠিক দেখা দীৰ্ঘায়ু কৰা। গুৰুজনে সেইকাৰণে চকু ধৰি থাকিলে। আমাৰ ৩ বছৰ চকু নেদেখা হয়, চুলি পকা, দাঁত হয়, ইত্যাদি ইত্যাদি ইত্যাদি। কিন্তু গুৰুজনে চকু ধৰি থাকিলে কেনেকৈ? কেতিয়াবা আলোচনা হৈছেনে? নাই হোৱা। হ'ব লাগে আলোচনা। গতিকে প্ৰথম আলোচনা কৈছোঁ এই চাপৰি গুৰুজনে কেলে ৰক্তচাপটো ঠিকে ঠিকে থাকিবৰ কাৰণে এই ৰেপনটো দিবা, এইটো ৰেপন দিবা। এইটো কোৱা হয় যোগতত্ত্ব। ভক্তিতত্ত্ব ২ নম্বৰ ভক্তিতত্ত্ব কি? বাম পাশে মায়া, দক্ষিণত ভক্তি মাও। বাওঁফালে মায়া, সোঁফালে ভক্তি মাতৃ। নাম গাওঁতে ভক্তি মাতৃয়ে মায়াক পিহি পেলোৱা। এইটো মায়াক পিহি পেলোৱা। যেনেকৈ পিহনি তেনেকৈ পিহি পেলাই নহয়, চাটনি পিছা নহয়, তেনেকৈ এইটো হ'ল ভক্তি মাতৃ, এই হ'ল মায়া। এই ভক্তি মাতৃয়ে মায়াক পিহি পেলোৱা। এই কেনে পিহি পেলোৱা। বুজিলে কৈছোঁ? গতিকে আজিৰ পৰা নামটো তেনেকৈ এতিয়া নাম খাই গাইছোঁ, সকলোৱে গাব দেই, সকলোৱে গাব, সকলোৱে ভালকৈ বহি লওক, ভাল লাগিব তাত দীঘাই হ'ব। আৰু আজিৰ পৰা কমেও ৫ বছৰ আপুনি বাঢ়ি যাব আয়ুস। আৰু বেমাৰ আজাৰ যদি কেনেকৈ আছে নাইকিয়া হৈ যাব। আইসকল বিশেষকৈ
বহুতৰ আঁঠুবিষ কঁকাল বিষ বেছিকৈ থাকে বা বহুতকৈ বেছি থাকে। কিন্তু এইসকল আইসকল জানিব লাগে এইবিলাক কথা ক'ব। আৰু বহুত আছে ঔষধ, মই কেতিয়াবা কেতিয়াবা আহিলে ক'ম বাৰু আপোনালোকক। আজি ক'বলৈ সময় নহ'ব, বিভিন্ন ভাগৰ ওপৰত কৈ আছোঁ দেই। গতিকে এতিয়া নামঘাট গাইছোঁ, এই বিষয়ে নামঘাট সকলোৱে গাব। কেতিয়াবা সেইদিনাৰ পৰা দেখিব ৰক্তচাপ ঠিক আছে। কাৰোবাৰ গৈ হাই প্ৰেছাৰ আছে, ল' প্ৰেছাৰ আছে, যদি ডাক্তৰ আছে গৈ দেখাবগৈ, আপোনাৰ প্ৰেছাৰ নৰ্মেল। একেধৰণে নৰ্মেল হৈ যাব। কেনেকৈ? এইটো গাব, এইটো গাব দেই। এনেকৈ দিছোঁ, এনেকৈ 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 সকলো পাব। এতিয়া মই নামঘাট গাব দেই। মই চাপৰি নবজাওঁ, আপুনি বজাব দেই। সকলোৱে গাব, শুদ্ধ অন্তৰে গাব, ভক্তি হৈ গাব, আৰু কোনো এলাহ নকৰিব নাম গাবলৈ, এলাহ নকৰিব দেই। কৰোণা মই ৰাম, কৰোণাময়, কৰিও কৃপা যেন উচিত হয় ৰাম। কৰোণাময় ৰাম, কৃপা যেন, সকলো কৰোণাময় ৰাম, কৰোণাময়, কৰিও কৃপা যেন উচিত ৰামে। তুমি নাম কৃপাৰ খেৰণিধি, তোমাৰ কৃপা বিনে নাহি সিদ্ধি। কৰোণাময় ৰাম, কৰোণাময়, কৰিও কৃপা যেন উচিত ৰাম। নাম তোমাৰ কৃপা লেখে আমাৰ গতি, কহয় মাধৱ মূৰ্খমতি। কৰোণাময় ৰাম, কৰোণাময়, কৰিও কৃপা যেন উচিত। কৃষ্ণ কৃষ্ণ, তিনিবাৰ ক'ব একেলগে, কৃষ্ণ কৃষ্ণ কৃষ্ণ। কেলে ক'লো তিনিবাৰ? তিনিবাৰ কৃষ্ণ ক'বলৈ কেলে ক'লো বাৰু? এবাৰ কোনো কোৱাচোন। ভগৱন্ত নিজে উদ্ধৱক ক'লে, হেৰা উদ্ধৱ শুনাচোন, যিজনে মৃত্যু প্ৰাকত তিনিবাৰ মোৰ নামটো লয়, কি হ'ব শুনাচোন। কৃষ্ণ 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 বুলি যিটো অন্তকালে নিজ প্ৰাণতে যে, আদ্যৰ হ'ব দে মুকুতি তাংক দিৱ, আৰু আকৌ কিবা দিব বুলি আৰু দুই পদে লজ্জা হুয়া, ঋণী ভলো বুলি দমায়া মাথা থাক, ঋণী ভলো বুলি দমায়া মাথা থাক। উদ্ধৱক ক'লে, হেৰা উদ্ধৱ, যিসকল ভকতে মৃত্যু প্ৰাকভাৰত যদি তিনিবাৰ মোৰ নামটো উচ্চাৰণ কৰে, কৃষ্ণ 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 গৌৰ, হেৰা উদ্ধৱ, প্ৰথমবাৰ কৃষ্ণ বুলি কোৱাৰ লগে লগেই পঞ্চবিধ মুক্তিৰ নাম দিয়ে দিলোঁ মই। আৰু যদি বাৰ কৃষ্ণ ওলালে মই কি দিম এতিয়া? মোৰ একোৱেই নাইকিয়া হ'ল। একো নাইকিয়া বুলি তেওঁৰ ওচৰত ধৰুৱা হ'ল বুলি ঋণী মানে ধৰুৱা, মোৰ দোৱাই থাকিলে বাধ্য হয় ভগৱান কৃষ্ণ নিজেই কৈছে। ধেমালি কথা। আকৌ কওক তিনিবাৰ, কৃষ্ণ কৃষ্ণ কৃষ্ণ। কেলে ক'লো? মাধৱ বুলন্ত মোক কৃষ্ণ 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 বুলি সদায় সুমৰে যিটো জন, জলহন্তে যেন পদ্ম নৰকৰ পৰা তাক, অয়া
আপুনিও ধাৰু ৰংগ ঐ আপুনিও ধাৰু ৰংগ ভগৱন্তক নিজে ক'লে হেৰা যিসকলে মোৰ নামটো কমেও তিনিবাৰ উচ্চাৰণ কৰে মই সেইজনক সমস্ত নৰকৰ পৰা সমস্ত বিপদৰ পৰা সমস্ত আপদৰ পৰা সমস্ত বেমাৰৰ পৰা মই তেওঁক 4 ঘণ্টাৰ লৈ উদ্ধাৰ কৰোঁ যেনেকৈ উদাহৰণ দিলে পদুম ফুল পৰা বোকা আৰু পানীৰ পৰা উঠি আহে তাৰ গাত যেনেকৈ বোকা পানী একো লাগি নাথাকে তেনেকৈ সেইজন ভকতক মই 4খন হাতেৰে সৈতে চকু ভুল মোৰ ধ্যান কৰিবি মই তেনেকৈ বিপদ আপদৰ পৰা বেমাৰ আজাৰৰ পৰা সমস্ত বিপদ আপদৰ পৰা মৃত্যুৰ পৰা মই উদ্ধাৰ কৰোঁ আকৌ কওকচোন আকৌ কওক অ মাধৱে বলন্দ মোক কৃষ্ণ 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 বুলি সদায় শুনৰে যিটো জানা জলহন্তে যেন পদ্ম নৰকৰ পৰা তাক ঐ আপুনিও ধাৰু ৰংগ আপুনিও ধাৰু ৰংগ সেইকাৰণে এইটো অভ্যাস কৰিব আজিৰ অভ্যাস যদি নকৰে তেতিয়াহ'লে কিবা কিবি আহিব সেইটো মুহূৰ্তত আমি সকলো মৰিমেই মৃত্যু অৱশ্যে পামবি কিন্তু যাতে সেই সময়ত তেওঁৰ নামটো ওলায় নহ'লে আপোনাৰ কিবা কিবি ওলাব আই ঐ কিবা কিবি সেই নামটো কৃষ্ণ নামটো ওলাবলৈ এতিয়া অভ্যাস কৰিব লাগিব আজি অভ্যাস কৰাৰ এখন স্থলী গতিকে আজি চাওদাং বাপৰ পুণ্য হৈছে আমি ক'ব নোৱাৰোঁ কিন্তু আমাৰ সকলো পুণ্য হৈছে কেলৈ পুণ্য হৈছে তেখেতে আজি এই নামৰ কাণখন খুলি দিছে আজি কুবেৰ বৰুণ বায়ু বহনী প্ৰজাপতি কমলা মোৰ নাম কমলা মানে লক্ষীৰ নাম কমলা কাৰ্তিক চন্দিকা শংকৰ গণেশৰ সৰস্বতী অশ্বিনী কুমাৰ যমধৰ্ম ৰাজ অনুজত দেৱ আছে শুদ্ধ হওঁ বুলি সদায় ভ্ৰমন্ত ভকতৰ পাছে বিদেশৰ দেৱতাবিলাকে সেইজন ভকতৰ পাছে মোক পবিত্ৰ কৰা তীৰ্থবিলাক পবিত্ৰ কৰা আপোনাৰ পাছত ঘূৰি ফুৰিবা তেনেকুৱা ভকতজনে যদি দেৱতা পূজা কৰে যিসকল দেৱতা আপোনাৰ পাছত ঘূৰি ফুৰিছে মোক পবিত্ৰ কৰা বুলি তেনেকুৱা ভকতৰ যদি দেৱতা পূজা কৰে লগে লগে ফাঁচিব সেইকাৰণে বাপকৰ সাৱধান ভগৱান কৃষ্ণ হৰি কথা পাতিবলৈ এনেকুৱা ধৰণৰ চিন্তা কৰিব লাগে এই ভগৱান কৃষ্ণৰ কথা পাতিবলৈ উৎসৱৰ জন্মগ্ৰহণ কৰিব নালাগে বামুণৰ ঘৰত জন্ম হ'ব নালাগে গোঁসাই ঘৰত জন্ম হ'ব নালাগে কোনজন উত্তম ভকত কোন উত্তম জাতি আৰু কাক আমি নমস্কাৰ কৰিব লাগে স্বয়ং নাৰদ মুনিয়ে ভাগৱতত সিদ্ধান্ত দিছে এইবুলি এটা কাহিনী এটা ভাগৱত দিছে কৈছোঁ আপোনালোকে বহুতো মন আছে পাহৰি যদি মন পেলাব এগৰাকী চন্নী মাতৃয়ে লগৰ আইসকলক লগত নি গঙা স্নান কৰিব গৈছিল গঙা স্নান কৰিব যাওঁতে দেখিলগৈ এজন ব্ৰাহ্মণ নামটো সুখীল নামৰ ব্ৰাহ্মণজনে এটা দেৱতা প্ৰতিমূৰ্তি সাজি পিনি পূজা কৰি আছিল চন্দালী মাতৃগৰাকীয়ে ক'লেগৈ হেৰা তোমাক দেখানত বামুণ নালাগিছে কিন্তু ব্ৰাহ্মণ তুমি কোন দেৱতা পূজা কৰিছা কোৱাচোন এই বুলি সুধিলে চন্দালী মাতৃগৰাকীয়ে সেই সুখীল ব্ৰাহ্মণে গল্পত শুনি থাকি তেওঁ বোলে এইখিনি চন্দালী মানুহ এই কৈ মোৰ দেউতাৰ কথা কিয় লাগিছে উত্তৰ দিয়া নাই চোৱা নাযালে এনেকৈ আছে চন্দালী নেৰে এতিয়া কোৱাচোন কোন সেইগৰাকী কাক তুমি পূজা কৰিছা হ'ব একো উপায় নাপায় ঐ তই চন্দাল জাতত জগতক অপবিত্ৰ তই তাত তিনিটা মানুহ
তোক মোৰ দেৱতাক ভাগ কৰিছে। তথাপি কৈছে শুন, এই হৈছে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ইন্দ্ৰ দেৱতা, মোৰ ইষ্টদেৱ। এই বুলি কোৱাৰ লগে লগে চন্দ্ৰমাতৃয়ে জগতৰ ঈশ্বৰৰ লগত ইন্দ্ৰদেৱক তুলনা কৰাৰ কাৰণে তাৰ লগত কথাখিনি পতাৰ কাৰণে অনুচৰণ পাপ ভাবি দুয়োখন ঠিলা মাৰি তথাপিতো তাই আত্মশান্তি নাপালে। কাষত থকা জানবী গংগাত 108টা বুৰ মাৰিলে, তথাপিও তাই আত্মশান্তি নাপালে। অৱগতি তাই কিয়নে জানবী গংগাৰ পাৰত উঠি ভগৱন্ত সহস্ৰনাম জপ কৰিছে। ইতিমধ্যে নাৰদমুনি উপস্থিত। নাৰায়ণ নাৰায়ণ নাৰায়ণটো শুনাৰ লগে চকু মেল খালে চনালী। দেখিলে সন্মুখত নাৰদমুনি। নাৰদে ক'লে হেৰা তুমি তিৰোতা মানুহ, তুমি চন্দা, তুমি তিতাই কিয়নে ইমান একাদশীতে কাক তুমি ধ্যান কৰিছা হে? কি কাৰণে ধ্যান কৰিছা মোক কোৱাচোন? এই বুলি নাৰদমুনিয়ে চনালীক প্ৰশ্ন কৰিলে। তাৰ চনালী মাতৃয়ে সেৱা জনালে। সেৱা জনাই ক'লে হে দেৱৰ্ষি নাৰদ, তুমি পৰম বৈষ্ণৱ। মই অলপ আগতে ভাগৱত ভাবিছে পাখণ্ড, ভাগৱত ভাবিছে পাখণ্ড। চনালীয়ে কৈছে মই অলপ আগতে এটা পাখণ্ডৰ লগত আলাপন কৰিছিলোঁ, এই বামুণৰ লগত সুখী বামুণ পাখণ্ড কৈছে। মই অলপ আগতে এটা পাখণ্ডৰ লগত আলাপন কৰিছিলোঁ। অৰ্থাৎ অন্য দেৱতাক যিসকলে পূজা কৰে, ভগৱন্ত কৃষ্ণৰ সমকক্ষ যিসকলে ভাবি অন্য দেৱতাক পূজা কৰে, সেইসকলে পাখণ্ড বুলি কৈছে ভাগৱতে। মই অলপ আগতে এটা পাখণ্ডত কথা কৈছিলোঁ, যাৰ কাৰণে মই অনুচৰণ পাপ হ'ল। তাৰ কথা আৰু নুশুনো বুলি মনত ঠিলা মাৰিলোঁ, তথাপিতো আত্মশান্তি নাপালোঁ। জানবী গংগাত 108টা বুৰ মাৰিলোঁ, তাতো আত্মশান্তি নাপালে। এতিয়া এই পাপৰ পৰা প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে ভগৱন্ত সহস্ৰনাম তেতিয়া জপ কৰি থকা পাছত তোমাৰ নিচিনা সাধু পুৰুষৰ মুখেদি নাৰায়ণ শব্দ শুনিলোঁ। এতিয়াহে ভাবিছোঁ মই পবিত্ৰ হ'লোঁ বুলি। গতিকে এই দাসী সেৱা গ্ৰহণ কৰক বুলি সেৱা কৰিব লওঁতেই নাৰদক তুমি মোক সেৱা কৰিব নালাগে আজি, তুমি মোক সেৱা কৰিব নালাগে আজি, তোমাকহে মই সেৱা কৰিব লাগে। এই বুলি নাৰদে চনালীক কেন্দ্ৰ কৰি 7 বাৰ ঘূৰিছে, প্ৰদক্ষিণ কৰিছে। 7 বাৰ প্ৰদক্ষিণ কৰিছে। কি বুলি প্ৰদক্ষিণ কৰিলে শুনকচোন। এয়া নাৰদ, এয়া চনালী, এয়া চনালী, এয়া নাৰদে ঘূৰিছে 7 পাক। চনালীক মাজত কৰি 7 পাক ঘূৰিছে। সাক্ষাৎ নাৰদে কি বুলি কৈছে? ধন্য ধন্য চণ্ডালিনী বুদ্ধিত উত্তম, নেদেখিলো উত্তম। নাৰদে 7 বাৰ ঘূৰিছে। কি বুলি কৈছে? ধন্য ধন্য চণ্ডালিনী বুদ্ধিত উত্তম, নেদেখিলো উত্তম ভকত তুত সম। চাৰিও বেদৰ তই তত আছ জানি, তই খে উত্তম জাতি তই মহামানী। তীৰ্থকো পবিত্ৰ কৰে আতগুণ চিত্ৰ, তোৰ দৰ্শনে হুৱে জগতো পবিত্ৰ বুলি কৈ চনালীক নাৰদে সেৱা জনাইছে। আৰু কি ক'লে? ধন্য ধন্য চনালী বুদ্ধিত উত্তম, নেদেখিলোঁ উত্তম ভকত সম। তোতকৈ উত্তম ভকত মই নেদেখিলোঁ। মই গোটেই ঘূৰি ফুৰিছোঁ, নাৰদে কৈছে, কিন্তু তোতকৈ উত্তম ভকত মই ক'তো বিচাৰি নাপালোঁ, 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 নাপালোঁ। তই খে উত্তম যে তই বা চাৰিও বেদৰ তত্ত্ব তই আছ জানি, তই খে উত্তম যে তই মহামানী, চাৰিখন বেদৰ তত্ত্ব তইহে বিচাৰিলি। গতিকে তোতকৈ উত্তম জাতি, উত্তম ভকত আৰু জগতত নাই নাই নাই। তীৰ্থকো পবিত্ৰ কৰে আতগুণ চিত্ৰ, তই স্পৰ্শ কৰিলে তীৰ্থবিলাক পবিত্ৰ হৈ যায়। তোৰ দৰ্শনে হৈ জগত পবিত্ৰ, তোক চোৱাৰ লগে লগে গোটেই জগতখন পবিত্ৰ হৈ যায়। দেখিলে ভগৱন্তৰ ভক্তৰ কি পূৰ্ব মহিমা। সেইকাৰণে কবিতা কৈছে জাত পাত ন পুচিয়ে পুচিলে জ্ঞান। তেওঁ কোন জাতৰ কোন সম্প্ৰদায় নিবিচাৰে। জাত পাত বিচাৰিয়া
পঞ্চম পাতকীটো নৰকে পৰয় পঞ্চম পাতকীটো নৰকে পৰয় যিসকলে জাত পাত বিচাৰি ফুৰে ভকতক এই পঞ্চম পাতকী আৰু নৰকত যাবই ই ধ্ৰুৱ সত্য ধ্ৰুৱ সত্য ধ্ৰুৱ সত্য সেইকাৰণে ভকতৰ ভিতৰত জাত পাত নাই জাত পাত ন পুচি পুচি জ্ঞান কোন জাতৰ কোন সম্প্ৰদায়ৰ তুমি বিচাৰা তেওঁ কিমান ভকত মাত্ৰ সেইটো বিচাৰা গতিকে বাপ কৰা হ'ল উত্তম ভকত মহামানী উত্তম জাতি তাক ক'লে সাক্ষাৎ নাৰায়ণে স্বৰ্ণালীক ক'লে তাকো তিনিটা অসুৰ আছে এইখন পৃথিৱীত দৈত্য আছে দানৱ আছে আৰু এইখন পৃথিৱীতে ভূত পিশাচ সমস্ত আছে ভূত পিশাচ বুলি বেলেগ বস্তু নাই দেৱতা বুলি বেলেগ বস্তু নাই ৰাক্ষস বুলি বেলেগ বস্তু নাই দানৱ বুলি বেলেগ বস্তু নাই মনৰ ভিতৰত চব আছে কৈছে ভগৱান কৃষ্ণ নিজে ক'লে অৰ্জুনক কৈছে অৰ্জুনতো গীতাটো কহিলা হৰি হাস অপদেৱতাক পুজি হবে পিশাচ পিশাচ কোনটো কাক পিশাচ বুলি ক'লে অৰ্জুনটো গীতাটো কহিলা হৰি হাস অপদেৱতাক পুজি হবে পিশাচ মোক বাদ দি যদি অন্য দেৱতাক পূজা কৰে সেইটো পিশাচ তাৰ গতিকে হ'ব পেটৰ লগত ফুৰি বেক পূজা খায় আৰু তাৰ কোনো জনমত গতি নাই সেই পেটৰ লগত পূজা খাই মই চাৰি মাহ নৈ ঘাটত এইবোৰ তাৰ গোটেই জন্ম গতি নহ'ব কদাচিতো নলয়া মোহৰ নাম যখ জানিবা অৰ্জুন সেইটো মনুষ্য ৰাক্ষস যিবিলাক কাহানি মোৰ নাম নলয় অৰ্জুন তুমি জানিবা সেইটো মানুহৰ ৰাক্ষস এইসকল অৱস্থা কি হ'ব নৰকৰ পৰাতা গণে দুখি তাক মই কালৰ ৰূপে মেৰাই মেৰাই ধৰো তাক এইসকল লোকক চোৰাশীলক্ষণ নৰকত ভুঁজি মই মেৰাই মেৰাই থাকোঁ জন্ম জন্মান্ত তেওঁলোকে নৰকৰ পৰা উঠাব নোৱাৰে 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 সেইকাৰণে বাপ কওঁ একান্ত ভকত হ'ব আপোনালোকে পিশাচো হ'ব নালাগে দৈত্য হ'ব নালাগে দানৱ হ'ব নালাগে ৰাক্ষস হ'ব নালাগে একো হ'ব নালাগে ইমান সুন্দৰ দেহাটো ভকত হ'ব এই ডেকা ল'ৰাটোৱে এতিয়ালৈকে থিয় হৈ মানুহ কৰি আছে একো নাথাকে দেই মনত গতিকে 70 বছৰ বয়সত আপোনালোকৰ থাকেই যথেষ্ট বৰ্তমান হৈছে বাৰু তথাপিতো মই থিয় হৈ কৈ আছোঁ তাকে চিন্তা কৰক শেষত ভাগৱত ধৰ্ম কাক কয় ইমানখিনি মই ক'লোঁ ভাগৱতৰ কথাখিনি ভাগৱত ধৰ্ম কাক কয় জানিব লাগিব সেইটোকে কৈ শেষ কৰিব দেই নহ'লে ভাগৱতৰ কথা কৈ আমিও 4-5 ঘণ্টা মই কোৱা মোৰ নজৰ আছে ভাগৱতৰ ওপৰত গোটেই 6 ঘণ্টা সময় কোৱাটো ভাল লাগে যিকি নহওক বাৰু কওঁ ভাগৱত ধৰ্ম কাক কয় সেইটোকে মই সামৰিছোঁ নজন সিদ্ধ নিনিজাৰ ৰাজভলৈ গৈছিল ৰজা নিনিয়ে নজন সিদ্ধক দেখিলে তেওঁ ৰাজভত প্ৰয়োগ কৰিছিল এইখিনি গৃহস্থ ধৰ্ম কি তাক দেখুৱাইছিল ৰজাই দেখিলে যে মোৰ ৰাজভলৈ নজন সিদ্ধ পুৰুষ আহিছে লিখি আছে নজন তেওঁ পাত্ৰ মন্ত্ৰী লগোৱা ধৰি আছিলে কাকো আজ্ঞা নকৰিলে তেওঁ নিজে ৰাজখনৰ পৰা নামি গ'ল নামি গৈ পাদ্য অৰ্ঘ্য বুলি তেওঁলোকক হাঁহ কৰি দিছে এইটো গৃহস্থ ধৰ্ম আপোনাৰ ঘৰত যদি কোনোবা অতিথি যায় ভকত সজ্জন যায় আপুনি কাকো আজ্ঞা নকৰিব নিজে যাব এইটো হ'ল গৃহস্থ ধৰ্ম গৃহস্থিৰ ধৰ্মসমূহ কোনো ধৰ্ম নাই নিয়মে সংযম থাকিব সদায় নিয়ম সংযমে যিসকলে গৃহস্থ ধৰ্ম অৱলম্বন কৰিছে সেইখন গৃহস্থ ধৰ্মতেই বৈষ্ণৱ ধৰ্ম নামি আহিছে সুখত পৰিণত হৈছে
অৰ্ঘ্য দুটা বস্তু। পাদ্য মানে কি, অৰ্ঘ্য মানে কি? পাদ্য অৰ্ঘ্য মানে বুজি পাওঁ আমি, মুখস্থ আছে। পাদ্য অৰ্ঘ্য মানে কি? কাক কয় পাদ্য অৰ্ঘ্য জানে? জানে? পাদ্য মানে ভকতক ভৰি ধুবৰ কাৰণে যিখন পানী ৰাখে, যিকণ পানী ভকতে ভৰি ধুৱে সেইখনক পাদ্য বুলি কোৱা হয়। ভৰি ধোৱা পানী মুখ ধুব কেতিয়াও নাপায়, মুখ ধুবৰ কাৰণে যিখন পানী সেইখনক অৰ্ঘ্য বুলি কয়। সেইকাৰণে আপোনালোকৰ নাম পাতিলে পানী দুভাগ ৰাখিব, এভাগত ভৰি ধোৱা, এভাগ মুখ ধোৱা। এইখিনি হৈ আছে বহুতৰ, আমি নজনাৰ কাৰণে বহুতো পাৰ হৈছে। এইবোৰ চৰ্চাও নহয়, আলোচনা নহয়, গতানুগতিক আলোচনা হৈ আছে ভাগৱতৰ। কিন্তু পাদ্য ঘৰ কাক নাজানো, নজনাৰ কাৰণে অপৰাধ হৈ আছে। সেই পাঠটো আজি পথতে কাৰো নহয়। পাদ্য ঘটি পূজা কৰি নজন হিতক আনিলে, আনি পিনি বহলে ভকতক লগ পালে মানে ঈশ্বৰৰ কথা পাতিব লাগে। মই আগতে কৈ গৈছোঁ, নহ'লে কাম্য কথা ওলাব। ৰজা ভাগৱত ধৰ্মৰ কথা ক'বলৈ যেতিয়া লাইন থাকে যে বেয়া হোৱা কথা ইমান সময় আমি কৈ আহিলোঁ, আৰু কিন্তু ধৰ্ম কাকত কেনেকৈ হ'ব বাৰু? যি কি নহওক, নিমিষাই নজন হৃদক পোৱাৰ লগে লগেই গ্ৰাম্য কথা নাপাতি কোনে সুধিলে, হে নজন সিদ্ধ পুৰুষ, তোমাৰ যদি নজনেই সাক্ষাৎ ভাগৱত স্বৰূপ মহাপুৰুষ, কোৱাচোন ভাগৱত ধৰ্ম কাক কয়? এই বুলি প্ৰশ্ন কৰিলে নিমিষাই। নজন সিদ্ধত্বত প্ৰথমজন সিদ্ধ নাম হ'ল কবি। নজন সিদ্ধ মুৰব্বীজন সিদ্ধ, তেওঁ হ'ল কবি। কবি যেনিবা সিদ্ধজনে ক'লে, সেই ৰাজন তুমি ভাল প্ৰশ্ন কৰিলা, ভাগৱত ধৰ্ম কাক কয় তুমি সুধিলা, বা ভাল প্ৰশ্ন কৰিলা। মই কৈছোঁ তুমি শুনাচোন তেলে ভালকৈ, কিন্তু একাগ্ৰ চিত্তে কাৰ বাক্য মানে এক কৈ শুনিবা দেই, নহ'লে অপৰাধ লাগিব। এটা আপোনাক মই কৈছোঁ, অপৰাধ লাগিব নহয়, কাৰ বাক্য এক শুনক। কবি নামৰ সিদ্ধজনে ক'লে, হৈয়া হৌচ কৰা নিতে মন সংযম, কৰা দান সমস্তকে বুদ্ধি কৰা সম, পৰৰ ধৰ্ম কনিহিংসিবা কদাচিত, কৰিবা ভূত কদায়া সকলো নচিত, হুয়া শান্ত চিত্ত সৰ্বজন বৎসল, এহি ভাগৱত ধৰ্ম জানা মহাবল। সেইজন এইটোৱে ভাগৱত ধৰ্ম। কোনটো? এক নম্বৰ হৈয়া শৌচ কৰা নিতে মনক সংযম। শৌচ মানে পবিত্ৰ। এই পবিত্ৰ দুই প্ৰকাৰৰ, এক হ'ল আধ্যাত্মিক শৌচ, দুই নম্বৰ বাহ্যিক শৌচ। ভিতৰ বাহিৰ দুটা পবিত্ৰ হৈ ল'ব প্ৰথমে। হৈয়া শৌচৰ কাৰণে মনক সংযম, দুই নম্বৰ কৰা দান সমস্তকে বুদ্ধি কৰা হম, দ্বিতীয়তে দান কৰিব লাগিব। সেইকাৰণে মহাপুৰুষ গুৰুজনাই আমাৰ দবাটো ৰাখিলে নামঘৰত। দবাটোত তিনিটা শব্দ আছে, দু দু দুম। কি বুলি ক'লে এনেকুৱাটোৱে? এইখিনি জানিবলৈ হ'লে হামবেদ পঢ়িব লাগিব, হামবেদ। চাৰিখন মিলি হামবেদ। তাত আছে দবাটোৰ সম্পৰ্ক কৈছে, প্ৰথমটো শব্দত ভূ নৰা দানম দেহি। প্ৰথম দ্বিতীয় ক'লে, হে অকল তোমাৰ দান কৰিবলৈ শিকা, দান কৰিবলৈ শিকা। দ্বিতীয় দুটো ক'লে, দ্বিতীয় শব্দত ভূ নৰা দয়াং প্ৰভু, সেই অকল তোমাৰ দয়া কৰি শিকা। তৃতীয় একেবাৰে মানে দুম, তৃতীয় দুম শব্দত ভূ নৰা দয়াদান সম্বন্ধে ধৰ্ম প্ৰচাৰটি। দয়াদান দুটাৰ সৈতে ধৰ্ম পালন কৰিবলৈ শিক্ষা লোৱা, শিক্ষা লোৱা, শিক্ষা লোৱা। সেইকাৰণে ভাগৱত ধৰ্মত দান আছে। শ্ৰীমন্ত শংকৰদেৱ ভংগত দানৰ ব্যৱস্থা কৈছে, নাম হৈছে মুষ্টিদান। মুষ্টিদান। গতিকে আপুনি খাবলৈ লোৱা চাউলকেইটা পৰা তাৰ পৰা চাইমুঠি আপুনি গুৰুদেৱ নাম ভকত চৰণত দান কৰক, মুষ্টিদান বুলি কোৱা হয়। আৰু বহুত কথা মানে অকল চৰণ হৈছে, গতিকে দান কৰিব গৈছে। ভাগৱতৰ ধৰ্ম
ভাগৱতৰ দশম স্কন্ধৰ শেষ হোৱা এই দানা সম্পৰ্কে কৈছে, সিদ্ধান্ত দিছে। পঢ়িব আপুনি বাজি গৈ পিনি দশমৰ শেষ হোৱা পঢ়িব। কি বুলি কৈছে? অজাৰ কিছু আছে ধন, তেজা তাৰ বুহ মন, কৰাবেয় কিছু হৰি অৰ্থে। কি হ'ব এতিয়া? 1 নম্বৰ, তেবেখে ভকতি বাঢ়ে। 2 নম্বৰ, মাধৱত প্ৰেম চৰে। 3 নম্বৰ, তেবে ধন নযায় তাৰ ব্যৰ্থে। যাৰ কিছু আছে ধন, যাৰ হাত উপাৰ্জন ধন টকা পইচা হৈছে, তাৰ কিয়দাংশ কৰাবেয় কিছু হৰি অৰ্থে। ভগৱান চৰণত তাৰ কিয়দাংশ আপুনি অৰ্পণ কৰক। তেতিয়া কি হ'ব? তেবেকে ভকতি বাঢ়ে 1 নম্বৰ, মাধৱৰ প্ৰেম চৰে 2 নম্বৰ, আৰু তেবে ধন নাযায় ব্যৰ্থে। তেওঁ ধন ব্যৰ্থে নাযায়। ইংলিছ কেনেকুৱাত নপৰে। গতিকে সেইকাৰণে সৎ অনুষ্ঠান পাতিলে কিবা যদি দান বিচাৰে দিব লাগে, যি আছে দিব লাগে। নিদিবি নক'ব, কাৰণ আপোনাৰ ভগৱানে আপোনাৰ আছে থাকি থাকিলে আপুনি নাই বুলি কৈছে, থাকি নিদিব। যিখিনি কষ্ট কৰি উপাৰ্জন কৰিলে সৎ উপাৰ্জন হয়, 2 নম্বৰ ধন নহয়। সৎ ধন আপুনি অলপ হ'লেও কিয়দাংশ ভগৱান চৰণৰ অৰ্পণ কৰে। তেতিয়া তেবেখে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ অৰ্থে। তেতিয়া তেওঁ ধনৰ কথা উঠে। গতিকে 2 নম্বৰ ভাগৱত ধৰ্ম দান। 3 নম্বৰ পৰ ধৰ্ম কৰি হিংসিবা কষ্ট। পৰ ধৰ্মক হিংসা নকৰিবা, নিনিন্দিবা, নুভুঞ্জিবা, নুবুলিবা হয় পৰ ধৰ্ম। নিন্দাও নকৰিবা, নেখাবাও, হয় বুলি নকবা। যেনেকৈ পদুম ফুপা বোকা পানীৰ পৰা আহে, তাকে যদি বোকা পানী লাগি নাথাকে, তেনেকৈ তুমি ভকতজন তেনেকৈ পবিত্ৰ হ'ব লাগিব। বোকা পানী লাগি নাথাকে তাত, এইটো হ'ব। তাৰপিছত ক'লে পৰ ধৰ্মখিনি শিক্ষা কৰিবা ভকতে সকলো চিত্ত সমস্ত ভকতকে আত্মম দৰ্শন কৰি তুমি যি পাৰা সেৱা শুশ্ৰূষা কৰিবা। বোলে ভিনিয়ে আহিছে মটৰকে মাৰ নকবা, বুজিছে বাৰু? বোলে ভিনিয়ে আহিছে মটৰকে ধৰ, কথা বুজি কি কৈছে? মই ভিনিয়ে আহিছে মটৰকে ধৰ, এইবোৰ কথা নকবা, এইবোৰ কথা নকব, কাৰণ সেইবোৰ কথা ক'ব নালাগে। কাৰণ তেওঁলোকৰ আত্মাটো ভগৱানটোৱে আছে, আপোনাৰ ঘৰলৈ আহিছে গতিকে আপুনি সেই কাম নকৰিব কেতিয়াবা, বুজা পাইছোঁ? গতিকে আমাক বহুত দিছে জীয়াই থাকিবৰ কাৰণে, সেইবোৰ খালেও আমাক জীয়াই থাকিব পাৰিব। গতিকে সেইকাৰণে হিংসা ধৰ্মত বচন হ'ব। যিবোৰ খালে হিংসা কৰিব লাগে সেইবোৰ হিংসা নকৰিব, সেইবোৰ হিংসা ধৰ্ম কৰিবলৈ মানা কৰিছে। অহিংস ভকতৰ ধৰ্ম হৈছে অহিংস ধৰ্ম। সকলোক দয়া কৰা, প্ৰাণীক সেৱা কৰা, সেইটোৱে কৈছে। প্ৰাণীক মৰা বুলি কোৱা নাই। গতিকে আপোনালোকৰ যিখিনি আছে পোহৰ কাৰণে বস্তু সেইখিনি নামাৰিব, যিমান পাৰে দয়া কৰক, যি ভাগে সেইটো কাম কৰক। এইটোকে কোৱা আছে এই ভাগৱত ধৰ্ম জানা মাধৱ, এইটোৱে ভাগৱত ধৰ্ম কৈছে। এই ভাগৱত ধৰ্ম যিসকলে পালন কৰে সেইসকলক ভগৱান কৃষ্ণই সদায় কৃপা কৰি থাকে। আৰু ভগৱান কৃষ্ণ য'ত থাকে তাত একো অপায় অমংগল কেতিয়াও হ'ব নোৱাৰে। খালি লাগিব শুদ্ধ বিশ্বাস। শুদ্ধ বিশ্বাসকে লৈ কোৱা মাত্ৰ নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ, সমস্ত পাপতে মই কৰিব উদ্ধাৰ। ভগৱান কৃষ্ণ নিজে কৈছে, যিসকলে মোৰ চৰণত একান্ত মনে শৰণ গ্ৰহণ কৰে মই তেওঁক সকলো বিপদৰ পৰা ৰক্ষা কৰোঁ। কেতিয়াও ভয় নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ, শপত খাই গ'লে সমস্ত পাপতে মই কৰিব উদ্ধাৰ, সকলো পাপৰ ৰক্ষা কৰোঁ। সেই বাপ কলা একল ভাল লাগিলে আজি আপোনালোকক লগ পাই। যিকেইজন গোট খাইছে ভাল লাগিছে, সকলোৱে ভালকৈ শুনিছে বুলি ভাবিছোঁ মানে। আৰু যিসকলে ফাঁকি দিয়া নাই, ফাঁকি নিদিবা, ফাঁকত পৰিবা। ইয়াতে বহি আছে মনটো যদি অলপ চাগে আপোনাৰ অপৰাধ লাগিব, কিন্তু সেইটো নকৰিব কেতিয়াও।
যিকণ শুনিছে ভালকৈ শুনক, সেইকণে কৃপা কৰিব আপোনালোক। আজি ভাল লাগিলে এইখন সাধুসংগৰ সৃষ্টি কৰা হ'ল। এই সাধুসংগৰ সৃষ্টি কৰাৰ কাৰণে যাৰ কাৰণে আজি এই অনুষ্ঠান হ'ল, তেখেতক ভগৱানে কৃপা কৰাৰ লগে লগে আমাৰ আজি সকলোকে কৃপা কৰে। এইখিনিকে কৈ এইখিনি কওঁতে মানে যদি কিবা অপৰাধ হৈছে, সমস্ত অপৰাধ নিৰীক্ষণ কৰি দুখনি অনুষ্ঠান থাকিব। আৰু এনেকুৱা ভাগৱতৰ আলোচনা যাতে মাজে মাজে হৈ থাকে। সকলোকে অকলে খাটো কৰিব নহয়। ইয়াত আমাৰ এখন কেইঘৰ আছে প্ৰাথমিক, কেইঘৰ আছে প্ৰাথমিক, কেইঘৰ আছে 30 ঘৰ। এই 30 ঘৰ প্ৰাথমিক শুনি 30 ঘৰ যদি এদিনকৈ হয়তো মাহটো আমাৰ হৈ যায়। আমিতো সদায় কিবা খাই আছোঁ, খাব নালাগে। কাৰণ বহুতৰ ঘৰৰ অৱস্থা বেয়া হ'ব পাৰে, সেইসকলে হয়তো অসমীয়া পাৰে, গতিকে খাব নালাগে। এঘণ্টাকৈ হ'লেও ভাগত পঢ়োঁ, এঘণ্টা হ'লেও যদি গোটেই ঘৰত ভাগত পঢ়ি যায়, সদায় যদি এনেকুৱা ভাল বস্তু ওলায়, এই ভাল বস্তু খাওঁতে মানুহ দীৰ্ঘায়ু হয়, যশস্বী হয়, তেজস্বী হয়। আৰু ইয়াৰ যিটো এটমস্ফিয়াৰ, বায়ুমণ্ডল পবিত্ৰ হৈ যায়। এই বায়ুমণ্ডল পবিত্ৰ হৈ পিনে এই বায়ু যি সেৱন কৰিব পাৰে, সেইসকল দীৰ্ঘায়ু হয়, যশস্বী হয়, তেজস্বী হয়। গ্ৰাম্য কথা পাতিবলৈ আমাৰ সময় ধেৰ যায়, কিন্তু এনেকুৱা ভাল কথা পাতিবলৈ আমাৰ সময় নাই। এইখিনিয়ে কৈ এইখিনি কওঁতে যদি কিবা অপৰাধ হৈছে, সমস্ত অপৰাধ নিৰীক্ষণ হয়তো মহাপুৰুষৰ ভাগে পানীৰ সেৱা হৈছে। ভগৱান কোটি কোটি ঘূৰ অপৰাধ কৰোঁ মই দুৰাক্ষয়, হে হৰি মোক দাস হনুমানে ক্ষমিক কয়, কৃপাৰ সাগৰ দেৱী নন্দন পৰিমলৰ কাম, ভকতৰ সংগ সদা নবস্ক মুখে ত্বগনা, মুখে ত্বগনা। এইখিনি কথাৰ সৈতে আজি ভাগৱতৰ অনুষ্ঠান নিমন্ত্ৰণ সামৰণি হওক বুলি ঘোষণা কৰিলোঁ। জয় গুৰু শ্ৰীমন্ত শংকৰ অপৰাধ বিনাশন। আমি এটি সেৱা ল'ম, আপুনি ডাঙৰকৈ এটা হৈ থাকিব দেই, মনে মনে ক'ব ডাঙৰকৈ কৰিব বিচাৰিব। কৃষ্ণ প্ৰভু নমস্কাৰ সমস্ত আপোনালোকে মুখ্য আৰু আমি সমস্তজনে ভগৱন্তৰ চৰণত এভাগি আশীষৰিত ধনী বচন আগবঢ়াব লাগে, প্ৰভুজনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰি। কৃষ্ণ হৰি মাধৱ কৃষ্ণ মাধৱ। বাক্য বচনে যদি সেৱা ধৰিছোঁ, ক'ৰবাত যদি অপৰাধ ৰৈ গৈছে, সমস্ত অপৰাধ মাৰ্জনা কৰিব আৰু আগলৈ এই ভাৱজনা গুৰু ধৰ্মক কৃপা মিলাবলৈ আপোনাৰভাৱে এভাগি আশীষ বচন কৰক। কৃষ্ণ কৃষ্ণ হৰি হরি
জাতি নাহি কে প্রভে ধনয়ন্ত বিদায়কর নাই আগভাগ গুরু ধর্ম জানা বান্ধৈ সকলো সমান ৰাখিব লাগিব গুৰুজনাৰ মানৈ গোপাল গোবিন্দ লোৱা গুৰুজনাই কৈ গৈছে কলিত হৰিণা শাস্ত্ৰত লিখা আছে নামেৰে কৈলা কুকুৰ শৃগালৰ আত্মাটো আছে ৰাম নাম ভাগতি কৰা নিজ কাম গোপাল গোবিন্দ লোৱা হৰিণা কি যে মধুৰে হৰিণা খৰণ ভজন সদাচাৰ সকলো বিজ্ঞান হেন জানি দিয়া বান্ধৈ সকলোতে ধ্যান হুঁচৰি লোৱা জ্ঞান কাটি কৰিয়া গুৰুবাণী বুজিবা বান্ধৈ আত্মাৰ সমান সবাতোকৈ উচ্চ জানা বৈকুণ্ঠৰে নাম কৃষ্ণ গোপাল গোবিন্দ লোৱা হৰিণা জ্ঞান ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈ এক স্থানে হুয়া হৰি নাম মাজে ৰৈল এ যাহাৰ মুখত থাকে হৰি হেন নাম এ গংগা গয়া কাশী পুষ্কৰ ৰতো নাই